কি আজিকালি পপুলাৰিটি হোৱাৰ কেইটামান কাৰণ আছে। এটা হ'ল আমাৰ যিটো মাছ মিডিয়াৰ যিটো আমাৰ যিটো ধৰি লওক টিভি, বিশেষকৈ টেলিভিশ্যন, মানুহক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীৰ সহায় লয়, নাইবা এনেকুৱা এটা বস্তু সেৱন কৰিলে যেন মানুহ এজন একেবাৰে মানে যিটো পুৰুষত্বটো বাঢ়িব, এটা ফেশ্বন ধৰণৰ তেওঁলোকে এনেকুৱা এটা সমাজত আলোড়নৰ সৃষ্টি কৰি দিয়ে, যাৰ কাৰণে এই ল'ৰা ছোৱালীক আকৰ্ষণ কৰে। আকৰ্ষণ কৰাৰ কাৰণে তেওঁলোকে এইটো আৰম্ভ কৰে আৰু এজনক দেখি আনজনে আৰম্ভ কৰে, নাইবা কিছুমানে ভাবে যে এইটোনো কি বস্তু, গতিকে এটা নতুন বস্তু সোৱাদ ল'বলৈ তেওঁলোকে আৰম্ভ কৰি শেষলৈ তাত অভ্যস্ত হৈছে। আৰু প্ৰথমটো এটা কথা কি, তেতিয়া সেইটো ধৰা সেই ল'ৰাবোৰে কি কৰিবলৈ খাই ল'ব, চাউল দালা সেই চাউলটো গৈ পিছত নিচা হৈ গ'ল। তেখেতো খালি খালে, ধোঁৱা অকণ উৰাই দিলে, তেখেতো অলপ ষ্টাইলত দলিয়াই দিলে, সেইটো এটা চাল তুমি গুটখা কি জানানে? গুটখা ড্ৰাগছ। আচ্ছা, তুমি খোৱা নাই বাৰু? খাওঁ। খোৱা? ডেইলি কেইপেকেটকৈ খোৱা? ডেইলি 3, 4, 5 তেনেকৈ খাওঁ। কেতিয়াবা যিমান পাওঁ মানে ইমানেই খাওঁ। যিমান পোৱা সিমান খোৱা ন? কেতিয়াবা খাব আৰম্ভ কৰিছা তুমি? মই আজি এবছৰমান হৈছে খোৱা। এবছৰমান হৈছে। তোমাক কোনে শিকালে বাৰু খাবলৈ? তুমি নিজে খালানে? লগৰবোৰে শিকালে? প্ৰথমবাৰ খাওঁতে নিচা খাই পৰিয়ে গৈছিল। তাৰপিছত অলপ অলপকৈ খাওঁ মানে। এতিয়া পুৰা 1 পেকেট খাব পাৰা নে? পাৰা। ঘৰৰ পৰা তোমাক পইচা দি পঠিয়াই স্কুললৈ আহোঁতে, আৰু টিফিন টাইমত খোৱা ন তুমি? সেই পইচাৰে টিফিন টাইমত কেইটকা দিয়ে তোমাক? 10 টকা 20 টকা। গোটেই পইচাৰে খাই দিয়া নাই তুমি? গোটেই পইচা মানে এপেকেট ঘৰলৈ লৈ না, ৰাতি শুব টাইমত খাই পেলাই। আচলতে গুটকা বুলিয়ে নহয়, যিকোনো নিচাৰ প্ৰতি আমাৰ নতুন প্ৰজন্মটো যেনেধৰণে আকৰ্ষিত হৈছে, এইটো এটা মাৰাত্মক কথা। এইটো আমাৰ নতুন প্ৰজন্মক ধ্বংস কৰি দিবৰ বাবে এটা ষড়যন্ত্ৰ চলিছে বুলি মোৰ অনুমান হয়। অসমীয়া বা ভাৰতবৰ্ষৰ গোটেই নতুন প্ৰজন্মটোক এটা গ্ল'বেলাইজেশ্যনৰ এটা ধামখুমীয়াত কৰাৰ মানে গোটেইবিলাকৰ এটা কৰি যিটো আমাৰ নতুন প্ৰজন্মটোক শেষ কৰি ইয়াত এটা সাম্ৰাজ্যবাদী আগ্ৰাসন মুকলি কৰাৰ যিটো পথ মুকলি কৰিব লাগিব, সেই বস্তুটোৰ কাৰণেই এনেধৰণে বিভিন্ন ধৰণৰ বিষবাষ্পবিলাক বিয়পাই দিয়া হৈছে। এটা ডাঙৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈ আছে। তুমি সৰু ল'ৰা ছোৱালী এটা ধৰি লোৱা জৰ্দা পান এখন নাখায়, মিঠা পান এখন খাব, সেইটো খাবলৈ হ'লেও সি 3 টকা এটা দিব লাগিব। কিন্তু 3 টকা দি মানে মেইন যিটো বস্তু এফেক্ট কৰি আছে তাৰ দামটো ধৰা 1 টকাতে এভেইলেবল, তুমি 3 টকাত 3বাৰ খাব পাৰা। আৰু এতিয়া তাৰ মাৰ্কেটিংটো ইমান ভাল, একদম ভিতৰৰ জেগাটোত তুমি তামোলো যোনখন দোকানত নোপোৱা তিৰংগা এটা হ'লে পাবাই। তিৰংগা খাওঁ যদি ময়ো বিচাৰোঁ বন্ধ কৰি দিওঁ, কাৰণ যেতিয়ালৈকে বস্তুটো এভেইলেবল হৈ থাকিব, যেতিয়ালৈকে মই পাই থাকিম, যেতিয়া মই দোকানত দেখিম মোৰ খাবলৈ মন যাবই। মই 1000 নিজে কণ্ট্ৰল কৰিব বিচাৰিলে 1 টকা এটা খৰচ কৰি মই দিনটোত এটা হ'লেও পেকেট খামেই। মই দুলীয়াজান জাতীয় বিদ্যালয়ৰ লগত প্ৰতিষ্ঠাৰ লগত জড়িত। আমি এটা নিয়ম কৰিছোঁ, দুলীয়াজান জাতীয় বিদ্যালয়ত আমি সৰু ল'ৰা ছোৱালীৰ মাজত গুটকা বা তেনেকুৱা জাতীয় কোনো ধৰণৰ বস্তু আমি খোৱাটো নিষিদ্ধ কৰিছোঁ, বা তেনেকুৱা ধৰণৰ বস্তু আমি আনিবলৈ নিদিওঁ স্কুললৈ, বা চৌহদত বিক্ৰী কৰিবলৈ নিদিওঁ, স্কুলৰ ওচৰে পাজৰে বিক্ৰী কৰিবলৈ নিদিওঁ, আৰু তাত খাবলৈও আমি নিদিওঁ। ল'ৰা ছোৱালীক সেইটো একদম ষ্ট্ৰিক্টলি প্ৰহিবিটেড কৰা হৈছে। আমি বহুত ক্ষেত্ৰত আমি বাতৰিবোৰতো পঢ়িব পাইছোঁ যে মানে তেনেকুৱা ল'ৰা পাকস্থলীত সেই বস্তু হেৰিটো গৈ বিয়াত বেয়া ধৰণে বিক্ৰিয়া ঘটি ছাত্ৰ ছাত্ৰী কিছুমান মৃত্যু ঘটিছে, আৰু তেনেকৈ কিছুমান প্ৰাপ্তবয়স্কৰো তেনেকুৱা কিছুমান ঘটনা হৈছে। আৰু এই বস্তুটো অলপ নিচাযুক্ত দ্ৰব্য হিচাপে তাৰমানে হেৰি কৰা হৈছে।
কিন্তু বাতৰি কাকতত যিমানখিনি ওলাব লাগে সিমানখিনিলৈকে এতিয়ালৈকে কৰিব পৰা নাই কিন্তু যিমানখিনি পাইছোঁ ধৰক আমাৰ দুলীয়াজানত তেনেকুৱা এটা ইমান ডাঙৰ ঘটনা এটা ঘটা নাই যদিও খুব প্ৰচাৰ চলিছে সেইটো ওপৰত কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ডাঙৰ ঘটনা ঘটা নাই আৰু তেনেকুৱা ঘটনা নিশ্চয় পালে আমি প্ৰচাৰ কৰিম আৰু এই ক্ষেত্ৰত যদি আমি কোনোবা NGO ফালৰ পৰা বা কোনোবা সংগঠনৰ ফালৰ পৰা যদি আমাক কিবা যে এইটো সজাগতাৰ বিষয়ে যদি কিবা এটা হেৰি কৰে আমি সম্পূৰ্ণৰূপে তেখেতলোকৰ লগত সহযোগ কৰিম গেটখন বন্ধ এনে খুলি থৈ দিলে কি কয় গেটখন খুলি থৈ যাব তাই বন্ধ কৰিছে লগৰ মোক কয় মানে তাৰ স্বভাৱটো কিন্তু হঠাৎ যে তাৰ এনেকুৱা এটা হৈ যাব বুলি আমিও ভবা নাছিলোঁ কিবা তোমাৰ 4:30 বজাত উঠি যায় উঠি তোমাৰ ৰাস্তাত খোজ কঢ়াটো এটা হেবিট মানে উঠি খোজকাঢ়ি পিনে আৰু বাহিৰৰ কাম কৰিব নাপায় ৰাতিপুৱা বাহিৰৰ কামখিনি সি ৰাতিপুৱাই কৰি দিয়ে এনেকেতো চব স্বাস্থ্য শাৰীৰিকভাৱে চব ঠিক বজাৰ হাত এনে কৰি থাকে ঘৰৰ গোটেইখিনি দায়িত্ব তেওঁৰ হাতত আৰু প্ৰবীণ দোকানত থাকে মইতো ঘৰতে থাকোঁ গোটেইখিনি দেউতা যাওঁ বাইদেউ যাওঁ দাদা যাওঁ সকলোকে কয় মানে আমি তাক কওঁ এনেকৈ যাওঁতে ক'ব নাপায় বোলো সকলোকে ক'ব নাই এই যাওঁ বুলি গ'লেই হৈ যায় বোলো সকলোকে কয় এনেকুৱা স্বভাৱ নাছিলে যে যি কিবা এটা কৰি পিনে ধৰা আমাক নকয় ভুল হৈ গ'লে আমি যদি কিবা এটা বুজাওঁ সেইটো বুজি পায় কিন্তু হঠাৎ যে সি যে এনেকুৱা তোমাৰ এতিয়া তলব তিৰংগা বা এইবোৰ খাইছিলে আমিও সেইটো ফটকনে গম নাপালোঁ ষ্টাৰ্টিঙতো আমি গম পোৱা হ'লে আমি তাকো হেৰি কৰিলোঁহেঁতেন কিন্তু ষ্টাৰ্টিঙতে আমি গম নাপালোঁ তাৰপিছত যেতিয়া গম পালোঁ হয়তো সময়টো দেৰি হৈ গ'ল আমাৰ মানে আগদিনা আমি বজাৰলৈ যাওঁ নে চবেই সিও বজাৰ যায় মই বজাৰলৈ গৈ পিনে লগ চগ পাওঁ তেনেকৈ লগ সেইদিনাখন ৰাতি তেনেকৈ লগ পালোঁ তাৰ বজাৰৰ পৰা মই ঘৰলৈ গুচি আহিলোঁ সি ঘৰলৈ আহিলে তাৰপিছতে কৈছে তাৰ লগৰ ল'ৰা এটা আহিলে অভিযোগ ববেশ্বৰ ঘৰলৈ যাওঁ বুলি গ'ল তাৰপিছতে মইতো এইটো নাজানো আমি আহি পিনে ঘৰত থাকিলোঁ আমাৰ ৰাতিপুৱা শুই উঠোঁতে ববেশ বোলাটো আহিছে কৈছে বোলে ফোনটো ক'লে তাৰ মই আচৰিত হৈ গ'ল গৈ পিনে তাৰ ঘৰলৈ গ'লোঁ ককাইহঁতে কৈছে বোলে এনেকুৱা নহয় তিৰংগাটো খাইছিলোঁ যেতিয়া আমি এৰি দিওঁ তাৰ একেবাৰেতো এৰিব নোৱাৰি বস্তু অলপ খাই মেলি এপেকেট কৰি মেলি এৰিম বুলি তেতিয়া আমি চবেই পাণ চান খাবলৈ দিলোঁ তিৰংগা জেগাত পাণ কিনি খাওঁ সি মানে এনেকুৱা যে আজি আমাৰ মাজত নাই যদি আমাৰ মানে এনেকুৱা লাগে কেতিয়াবা ভাইটি আছে লাগে সকলো সময়ত মানে প্ৰায়ভাগ বাহিৰতে থাকে যে মোক মানে দেখি ভাইটি কিমান বেয়া লাগিছে সেই সময়ত মানে মই নিজে ফিলিংছ কৰিব পৰা নাই সি মোক দুদিনমান আগত মোক গা ভাল নাছিলে সি মোক কয় দাদা বোলে আপোনাৰ বেমাৰ ভাল হৈ যাব মই সঁচাইছে এনেকুৱা কথা বোলে সেই বোলে মোক মানে এনেকুৱা নিজকে মানে বেয়া লাগিছে এই কথাখিনি সি মোক এইষাৰ কথাই কৈছিলে দাদা আপোনাৰ সোনকালে ভাল হৈ যাব আপুনি চিন্তা কৰিব নালাগে বোলে ভাল হোৱাৰ পিছত তাৰপিছত মানে আজি যিখিনি কথা মানে কি ক'ম আৰু ফিলিংছ মই নিজে কৰিব নোৱাৰিলোঁ সেইখিনি মেমত মানে ভাইটিক মই হেৰুৱালোৱে নে কি হ'ল মই মানে নিজে আজিও ফিলিংছ কৰিব পৰা নাই আজি মোৰ মাজত আছে নে নাই সেই কথা মই মানে নিজে ফিলিংছ কৰিব পৰা নাই